নৌকা হিয়াৰিং এডত সকলোকে স্বাগতম জনাইছোঁ। আছোঁ এতিয়া বৰপেটাত আৰু বৰপেটা ৰোডৰ তলত আচলতে অহা 25 নৱেম্বৰৰ পৰা আমি এখনি বিনামূলীয়া কাণৰ পৰীক্ষা শিবিৰ আয়োজন কৰিছোঁ, য'ত ডক্টৰ থাকিব, আমাৰ অডিঅ'লজিষ্ট থাকিব। কাণৰ যদি আপোনালোকে শুনাৰ কিবা সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিবলৈ এটা টেষ্টিঙৰ যি প্ৰয়োজন, সেই টেষ্টিংবিলাক সকলো বিনামূলীয়াকৈ কৰি দিয়া হ'ব। অহা 25 নৱেম্বৰত আছোঁ এতিয়া বৰপেটা ৰোডত আৰু সেইফালে আমি ফ্লেক্স লগোৱা হৈ গৈছে। আৰু ইতিমধ্যে সকলো যি বৰপেটাবাসী ৰাইজ, আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে অন্ততঃ ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এই যে বিনামূলীয়া পৰীক্ষা শিবিৰ আমি আয়োজন কৰিছোঁ, সকলোৱে ইয়াৰ যাতে লাভান্বিত হ'ব পাৰে তাৰ কাৰণে নৌকা হিয়াৰিং এড চেণ্টাৰৰ পৰা এক বিশেষভাৱে শিবিৰ আয়োজন কৰা হৈছে। বৰপেটাত আমি আজি প্ৰথম ষ্টাৰ্টিং হ'ব 25 নৱেম্বৰ বৰপেটা, ইয়াৰ পিছতে হ'ব বঙাইগাঁও, বঙাইগাঁৱৰ পিছত আমি আৰম্ভ কৰিম কোকৰাঝাৰ, কোকৰাঝাৰৰ পৰা আমি ধুবুৰীলৈ যোৱা হ'ব। ধুবুৰীতে আমি এইবাৰ নামনি অসমত সফল সামৰণি হ'ব। ইয়াৰ পিছত অন্যান্য সময়ত চাই থাকিবৰ কাৰণে আমাৰ নৌকা হিয়াৰিং এড চেণ্টাৰ আপুনি ফ'ল' কৰি ৰাখক। আৰু আপোনালোকে এই ধৰণে যে কাণৰ পৰীক্ষা আছে, পৰীক্ষাবিলাক আমাৰ পৰা বিনামূলীয়া যি শিবিৰ আছে, সেই শিবিৰত আহি আপোনালোকে লাভান্বিত হ'ব পাৰিব।